অভিভাৱকে সদায় বিচাৰোঁ যেন আমাৰ ল'ৰা ছোৱালীবিলাক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ থাকক। কিন্তু মানসিক স্বাস্থ্যক ভালে থ'বৰ বাবে কেনেধৰণৰ ঘৰুৱা পৰিৱেশৰ আৱশ্যক সেয়া বাৰু কেতিয়াও আমি ভাবি চাইছোঁনে? আজিৰ ভিডিঅ'ত মই কেনেধৰণৰ ঘৰুৱা পৰিৱেশত ল'ৰা ছোৱালীৰ মানসিক স্বাস্থ্য ভালে ৰাখিব পাৰি সেই বিষয়ে কেইষাৰিমান কথা ক'ম। অৱশ্যে গোটেইখিনি কিন্তু মোৰেই মতামত। আপোনালোক যদি মোৰ মতত একমত হয় মোক কিন্তু নিশ্চয় জনাব। যিহেতু ঘৰুৱা পৰিৱেশে ল'ৰা ছোৱালীৰ মনত এক বিশেষ প্ৰভাৱ বিস্তাৰ কৰে, তাৰ বাবে ঘৰত থকা প্ৰতিজন সদস্যৰ মাজত এক মিলাপ্ৰীতিৰ সম্পৰ্ক থাকিব লাগে বুলি মই ভাবোঁ। মিলাপ্ৰীতিৰ সম্পৰ্ক থাকিলেহে, মৰম ভালপোৱা থাকিলেহে ল'ৰা ছোৱালী সেইবিলাক চাব আৰু ডিপ্ৰেশ্যনত কেতিয়াও নাযায়। দ্বিতীয়তে ক'ম, আমি প্ৰায় আমাৰ নিজৰ ল'ৰা ছোৱালীক আনৰ ল'ৰা ছোৱালীৰ লগত তুলনা কৰোঁ। সেই তুলনা কিন্তু সাংঘাতিক বেয়া। সেই তুলনাই ল'ৰা ছোৱালীৰ মনত কিমান যে প্ৰশ্ন উঠাই নিজক লৈ পেলায়, আৰু সেই প্ৰশ্নই ল'ৰা ছোৱালীবিলাকক ঠেলি দিয়ে ডিপ্ৰেশ্যনৰ মাজলৈ। আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো ভাল লাগিলে মোক নিশ্চয় জনাই যেন। ধন্যবাদ।